পোনপ্ৰথমে মোৰ সাংবাদিক বন্ধুসকলক তথা গোটেই অসমবাসীৰ য'ত য'ত আমাৰ মিচিং অধিকৃত অঞ্চলেই হওক বা অনামিচিং আমাৰ য'ত য'ত মানে অসমৰ চুকে কোণে থাকে তো এই সমূহ অসমবাসীক আমি আলি আই লৃগাং শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত বছৰৰ দৰে এইবেলিও আমি আলি আই লৃগাং খুব উলহ মালহেৰে আমি উদযাপন কৰিব লৈছোঁ আৰু আজি ৰাতিপুৱা 7টা বজাৰ পৰা 10টা বজালৈকে আমাৰ মাংগলিক কাৰ্যসূচী আছিলে। মাংগলিক কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে আৰু খন্তেক সময়ৰ পাছতে আমাৰ গুমৰাগ নৃত্য পৰিৱেশন কৰিব। ইয়াতে সমূহ অসমবাসী ইয়াত উপভোগ কৰিব পাৰিব আৰু ইয়াৰ লগতে আপোনালোকৰ ইয়াত এই গুমৰাগ নৃত্যত আপোনালোকৰ ইয়াত প্ৰদৰ্শন কৰি এনে এটা ইতিহাস গঢ়ি তোলক যে আলি আই লৃগাং কেনেকৈ এটা বস্তু আৰু আজি অসম চৰকাৰে যিহেতু 11টা ডিষ্ট্ৰিক্টত নহয় জানো সেইটো বন্ধ ঘোষণা কৰা হৈছে। অনাগত দিনত অসমতে মানে য'ত য'ত অকল আমাৰ মিচিং সম্প্ৰদায়ৰ লোকেই নহয় অসম বন্ধৰ ঘোষণা যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত সেইখিনি কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি এই অন্তিমটো নিশাত আমি এদিনীয়া কাৰ্যসূচীৰে ইয়াত অন্ত কৰিব বিচাৰিছোঁ। আজি দিনজোৰা আমাৰ এই অনুষ্ঠানভাগ চলি থাকিব আৰু ইয়াত গুমৰাগ নৃত্যৰে নানান ধৰণৰ নৃত্য পৰিৱেশন কৰিব। ইয়াৰ লগতেই ৰাতি অন্তিমটো নিশা বুলি পেলাই আমি সাংস্কৃতিক সন্ধিয়া ইয়াত আয়োজন কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াত আপোনালোকৰ ইয়াত ইয়াৰ জীয়াবলী অঞ্চলত য'ত য'ত আমাৰ এই লৃগাঙৰ সন্দৰ্ভত জ্ঞাত সেইসকল ব্যক্তি ইয়াত সাংস্কৃতিক সন্ধিয়াত আহি উপস্থিত লগতে উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।